हेलो एवरीवन আজি আপোনালোকক একেবাৰে লাইশাকৰ পৰা ভিডিঅ'টো দেখালো দেই এয়া মানে মই আছোহি শিৱসাগৰত মামাহঁতৰ ঘৰত তাতে আহাৰ পিছতে দেখিলো এয়া লাইশাক আছিলে মামাহঁতৰ ঘৰত ভাবিলো আজি লাইশাকৰে খাৰ এখন বনাও এইফালে মামীয়ে এয়া কাঠআলু কাটি আছে লাইশাকৰ লগত কাঠআলু বলে বহুত ধুনীয়া লাগে সেইবাবে এয়া কাঠআলু কাটি আছে কাঠআলু দি পেলাই আজি খাৰ বনাম কেনেকুৱা হয় আপোনালোকে ভিডিঅ'টো হেকলৈকে চাই থাকিব এয়া কাঠআলুবোৰ সৰু সৰুকৈ টুকুৰা কৰি কাটি লোৱা হৈছে তাৰ পাছতে এয়া লাইশাকখিনি মই ধুনীয়াকৈ এনেদৰে একেবাৰে মিহি মিহিকৈ কাটিম চাব কিমান মিহি মিহিকৈ কাটিম লাইশাকৰ খাৰৰ বাবে একেবাৰে মিহি হোৱাটো খুবেই প্ৰয়োজন একদম মিহি মিহিকৈ কাটিব লাগিব এতিয়া মই শাকখিনি কাটি লওঁ শাকখিনি কটাৰ পিছতে মই এয়া আদা নহৰু কাটি ললো তাৰ পিছতে শাকখিনি ধুনীয়াকৈ ধুই ললো দেখিলে ন কিমান মিহি মিহিকৈ কাটি লৈছো আৰু এতিয়া মোক খাৰৰ বাবে প্ৰয়োজন হোৱা গোটেইখিনি বস্তু ইয়াতে লৈ লৈছো এয়া সৰিয়হখিনি মই শুকানে মিক্সিত মাৰি লৈছো তাৰ পিছতে খাৰ লৈ লৈছো এয়া আদা নহৰু পেষ্ট কৰি ললো অলপ আধা খণ্ডা কৰি লৈছো আৰু লগতে এয়া জলকীয়া আৰু নিমখ শুকান জলকীয়া এটা লৈ লৈছো আজি খাৰখন মই জুইতে বনাম বুলি ভাবিছো কাৰণ আগৰ মানুহবিলাকে জুইতে বনাই ন খাবলৈ বহুত বেছি সোৱাদ হয় তাৰ পিছত কেৰাহীখন গৰম হোৱাত মই ইয়াত তেল দি দিলো আৰু তেলখিনি গৰম হৈ অহাত আদা নহৰু পেষ্ট আৰু জলকীয়াটো দি ভালদৰে ৰঙা হ'বলৈ দিলো আৰু এয়া আদা নহৰুখিনি মোৰ ধুনীয়াকৈ ৰঙা হৈ আহিছে দেখিছে নহয় তেতিয়াতে দি দিছো এয়া শাকখিনি ধুনীয়াকৈ দি লৈছো ইয়াতে আৰু আমি আজি দুইজনীয়ে বনাইছো দেই মামী আৰু মই এয়া মামীয়ে ধুনীয়াকৈ শাকখিনি লৰাই দিছে মানে দুইজনীয়ে মিশ্ৰণতে আজি খাৰখন হ'ব আৰু এয়া ধুনীয়াকৈ শাকখিনি দিয়া হৈ গ'ল তাতে এতিয়া এই মই যে সৰিয়হখিনি পেষ্ট কৰি লৈছো তাত অলপ পানী দি পেলাই ইয়াতে দি দিছো আৰু এয়া খাৰ দিছো আধা চামুচ দিছো খাৰ সোডা খাৰ হয় আৰু অকণমান দি দিম তাতে দি দিছো নিমখ সোৱাদ অনুযায়ী নিমখ দিব এতিয়া এই গোটেইখিনি ধুনীয়াকৈ লৰাই লম একেবাৰে কিনাৰত লাগি থকা সব অতৰাই বুলি ধুনীয়াকৈ লৰাই লম আৰু এয়া চাওক মোৰ জুইকুৰা দেখিছে ন কিমান ধুনীয়াকৈ জ্বলিছে আৰু এনেকুৱা জুই হ'লে মানে বনায়ো ভাল লাগে নহয়নে এতিয়া মই ঢাকন এখন লগাই ধুনীয়াকৈ সিজিবলৈ দিম 5 মিনিটমান সিজাৰ পাছতে মই এয়া ঢাকন অতৰাই চালো ভালদৰে উতল এটা আহিছে আৰু ভাল অকমান মজাই লৈ মই আকৌ এখিনি সিজিবলৈ দিম আৰু অলপ সময় সিজাৰ পাছতে এয়া চাওক মোৰ খাৰখন প্ৰায় সিজি আহিছে আৰু এনেকুৱাতে দি দিম মই কাঠআলু কেইটুকুৰা সিজিব লাগিব ন সেইবাবে শাকখিনি অকণমান সিজাৰ পাছতে এয়া কাঠআলু গিডখৰ দি দিব লাগিব কাঠআলু গিডখৰ দি মই ভালদৰে লৰাই লৈছো পুনৰ ঢাকন লগাই এতিয়া মই সিজিবলৈ দিম এয়া চাওক কাঠআলু গিডখৰ সিজি আহিছে প্ৰায় তেতিয়াতে মই দি দিছো গৰম পানী উতলি থকা পানী দিলে খাৰখন খাবলৈ সোৱাদ হয় সেইবাবে মই গৰম পানী দি দিছো আৰু এতিয়া আৰু সিজিবলৈ দিম কাঠআলু গিডখৰ যাতে ভালদৰে সিজে হেয়া মন কৰিব লাগিব তাৰ পাছতে লৈ লৈছো মই এয়া পিঠাগুৰি 2 চামুচ তাতে পানী অকণমান দি পেলাই এয়া ভালদৰে লৰাই দিছো আৰু এয়া চাওক মোৰ খাৰখন প্ৰায় সিজি গ'ল মানে প্ৰায় মানে সিজিয়ে গ'ল আৰু তাৰ একেবাৰে শেষত এয়া মই পিঠাগুৰিখিনি দি দিছো দি অকণমান উতল এটা আহিবলৈ দিম তাৰ পাছতে খাৰখন মোৰ ৰেডি হৈ গ'ল এতিয়া মই খাৰখন নমাই থৈ দিম খাৰখন নমোৱাৰ পিছতে দেখিলো জুই ইমান ধুনীয়াকৈ জ্বলি আছে সেইবাবে তাতে ভাবিলো আজি সকলোবিলাক জুইতে খাম এয়া বেঙেনা এটা মই এয়া পুৰিবলৈ চৌকাত দি দিছো তাৰ পিছত মোৰ এয়া আজি দুপৰীয়া থালিখন ৰেডি কৰি ললো এয়া বেঙেনা চাটনি আলুৰ চাটনি মাছ ফ্ৰাই ভাত আৰু এইফালে মোৰ আজি বনোৱা কাঠআলুৰে সৈতে লাইশাকৰ খাৰ দেখি কেনেকুৱা লাগিছে বাৰু জনাব দেই সকলোৱে কমেন্টত খাবলৈ লোভনীয় হৈছে নে বাৰু আসলতে আজি দুপৰীয়া সাজ আমি দুই ঘৰ মামাহঁতে মিলি পেলাই ভাতগিটা খাম বুলি ভাবিলো আৰু এয়া আমি সকলো বহি লৈছো শাক দিয়া গৰাকী হেয়া দেই
এয়া ডাঙৰ মামী সৰু মামী মই আৰু এয়া মনিষা যিগৰাকী শাক দিছিলে আমি গোটেইখিনি একেলগে বনাইছে খাবলৈ খাৰৰ পৰা আদি কৰি চব বনাইছে আলু পিটিকা দেখুৱাই বনাইছে আকৌ এবাৰ দেখুৱাই দিয়া আৰু এতিয়া আমি গোটেইখিনিয়ে মিলি ভাত সাজ খাই লওঁ খাই হয় দেই এই মাছৰ বনাইছে এই বেঙেনা পিটিকা এই আলু পিটিকা ভজা মাছ গোটেইখন বনাইছে এইয়া খানাটো আজি